আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ বিষয়বস্তু হ'ল সাগৰৰ লুণীয়া পানীৰ লগত নদীৰ মিঠা পানী মিশ্ৰণ হ'লে কি কি লাভ হ'ব পাৰে। প্ৰথম লাভ হ'ল সাগৰৰ লুণীয়া পানীৰ লগত নদীৰ মিঠা পানী মিশ্ৰণ হ'লে ব্ৰেকিছ ৱাটাৰ হয়, মানে লৱণাক্ত পানীৰ সৃষ্টি হয়। লৱণাক্ত পানীৰ সৃষ্টি হ'লে মানে ব্ৰেকিছ ৱাটাৰ সৃষ্টি হ'লে কি লাভ হ'ব পাৰে, সেইখিনি এৰিয়াত মানে যথেষ্ট পৰিমাণে শেলাই জাতীয় উদ্ভিদ বা ফাইটোপ্ল্যাংটনছৰ সৃষ্টি হ'ব পাৰে। শেলাই জাতীয় উদ্ভিদৰ সৃষ্টি হ'লে মানে ফাইটোপ্ল্যাংটনছ যদি সৃষ্টি হয় তেনেহ'লে কি লাভ হ'ব, সেইখিনি এৰিয়াত যথেষ্ট পৰিমাণৰ মাছ কাছ সেই শেলাই জাতীয় উদ্ভিদ খাবলৈ আহে। তেনেহ'লে যদি মাছ কাছ যথেষ্ট পৰিমাণে আহে তেতিয়া কি লাভ হ'ব, মাছমৰীয়াসকলে সেইখিনি জেগাত মাছ মাৰি যথেষ্ট পৰিমাণে লাভ হ'ব পাৰে। ধন্যবাদ।